25 নৱেম্বৰত অসম বিধানসভাৰ যি অধিৱেশন অনুষ্ঠিত হ'ব সেই অধিৱেশনত ৰাজ্য চৰকাৰে আনিব বিচৰা কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক বা আইনৰ ওপৰত আজি আমাৰ কেবিনেটত আলোচনা হয়। আগতে এজন শিক্ষক বা শিক্ষয়িত্ৰীয়ে ট্ৰান্সফাৰ ল'বৰ কাৰণে 10 বছৰ কাল অপেক্ষা কৰিব লাগিছিল। এতিয়া আমি শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত ইয়াক 5 বছৰ কৰিলোঁ, কিন্তু বহুত শিক্ষকেও আমাক আপত্তি কৰিছিলে, সেইকাৰণে আমি শিক্ষকৰ ক্ষেত্ৰত ইয়াক 7 বছৰলৈ হ্ৰাস কৰিলোঁ। কোনো কৰ্মচাৰীৰ সন্তান বেছি হয় বা বৃদ্ধি পায় বা পঞ্চায়ত আদিত যদি দুটাকৈ সন্তান থাকে খেলিব পাৰিব, কিন্তু 3টা সন্তান থাকিলে তেওঁলোকে ইলেকশ্যনো খেলিব নোৱাৰে, চৰকাৰী চাকৰিও পাব নোৱাৰে। আজি কেবিনেটত সিদ্ধান্ত হয় যে জনজাতি, চাহ শ্ৰমিক, মৰাণ আৰু মটকক আমি এই যিটো 2টা সন্তানৰ সীমাবদ্ধতা আছে তাৰ পৰা আমি তেওঁলোকক ৰেহাই দিম, যিহেতু এই মাইক্ৰ' কমিউনিটিসমূহ আমি যদি ষ্ট্ৰিক হৈ থাকোঁ এসময়ত তেওঁলোকৰ জনসংখ্যা কমি নোহোৱা হৈ পৰাৰ সম্ভাৱনা আছে। আজি গোটেই অসমত মৰাণ লোক মাত্ৰ 1 লাখ আছে। তাত যদি আমি জনসংখ্যাৰ নীতিটো ষ্ট্ৰিক কৰিব যাওঁ তেতিয়াহ'লে এসময়ত এই জাতিসত্তাসমূহে নিজৰ অস্তিত্ব হেৰুৱাই পেলাব। 1983 চনত নেলিত এটা নৰসংহাৰ এটা সংগঠিত হৈছিল আৰু তেতিয়া তিৱাৰী কমিশ্যন বুলি ৰাজ্য চৰকাৰে এটা কমিশ্যন গঠন কৰি দিছিলে, কিন্তু আজিলৈকে কমিশ্যনৰ ৰিপৰ্ট বিধানসভাত দিয়া হোৱা নাছিলে। অহা 25 নৱেম্বৰৰ বিধানসভাত তিৱাৰী কমিশ্যনৰ ৰিপৰ্ট 1983 চনৰ নেলি নৰসংহাৰৰ প্ৰেক্ষাপটত গঠন কৰা তিৱাৰী কমিশ্যনৰ ৰিপৰ্ট আমি আনুষ্ঠানিকভাৱে অসম বিধানসভাৰ মজিয়াত ৰাখিবলৈ আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।